হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু লাষ্ট ভিডিঅ'টো আপোনালোকে চাইছেনে, মিনি ব্লগটো, যিটোত মই দেখাইছিলোঁ আমি ভেনু বিচাৰি আছিলোঁ আমাৰ বেবীৰ বাৰ্থডে পাৰ্টিৰ কাৰণে। আৰু ফাইনেলি আজি সেয়া দিনটো আহি পালে 12 তাৰিখ, আৰু আজি আছে আমাৰ বেবীৰ বাৰ্থডে পাৰ্টি। আৰু তাৰ কাৰণে গৈ আছোঁ। আমাৰ ঘৰৰ পৰা হাফ এন আৱাৰ হয় আৰু বহুত বেছি ধুনীয়া প্লেচ হয়। আৰু জাষ্ট এয়া আমি আহি পালোঁ, আৰু অহাৰ পিছতে ইমান বেছি বৰষুণ আৰু ষ্ট'ন পৰিলে, সেইকাৰণে আমি গাড়ীৰ ভিতৰতে বহি আছোঁ। কিন্তু ইয়াতে বহুত সময় নাহে, জাষ্ট 5 মিনিট আহিয়ে তাৰপিছত আমি ওলাই দেখিলোঁ ইয়াৰ ৰামধেনু ওলাইছে। তো সকলোৱে ৰামধেনু চোৱাত ব্যস্ত, কিন্তু আমাৰ ইফালে এঘণ্টা টাইম আছে অকল ডেক'ৰেশ্যন কৰাৰ কাৰণে। তাৰপিছত 5 বজাত আহিব সকলোখিনি গেষ্ট, আৰু এতিয়া অলমষ্ট 4:15 গৈছে। আমাৰ হাতত বহুত বেছি টাইম নাই, তো জল্দি সকলোখিনি কৰিব লাগে। আৰু ইয়াতে এইপিনে এই বক্সটোত মানে চাবিপাত আছে ইয়াৰে, তাতে লক এটাৰ যিটো নাম্বাৰ হয় কোডটো দি দিছিলে, তাৰ পৰা আমি চাবিপাত লৈ ভিতৰত সোমালোঁ। আৰু এইপিনে সকলোৱে পূৰা লাগি গৈছে ডেক'ৰেশ্যন কৰাৰ কাৰণে। আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশটো, ইমান বেছি ধুনীয়া আছিলে। আৰু কাষতে পূৰা প্লে এৰিয়া আছিলে বেবীৰ কাৰণে, এনেকৈ ধুনীয়াকৈ বহিব পাৰি সকলোখিনি। আৰু তাৰপিছত এইটো এটা ৰুম আছিলে, যিটো ৰুমত আমি খোৱাৰ ব্যৱস্থা কৰিছিলোঁ। ধুনীয়াকৈ সকলোখিনি ডাইনিং টেবুল ইয়াতে পাৰি দিয়া গৈছিলে। আৰু যিটো ৰুমত ডেক'ৰেশ্যন কৰা গৈছিলে তাত আমি মানুহখিনিক বহিব দিম ধুনীয়াকৈ। আৰু অলমষ্ট আমাৰ 50 মান গেষ্ট অহাৰ কথা, গতিকে অকণমান ডাঙৰে সেইকাৰণে লৈছোঁ। আৰু ধুনীয়াকৈ সকলোখিনি আছে, কিটচেনো বেলেগকৈ আছিলে, আপোনালোকে লাষ্ট ভিডিঅ'টোত অলৰেডি গম পাইছে। আৰু ইফালে আমাৰ কেক সকলোখিনি ৰেডি হৈ গ'ল, ধুনীয়াকৈ কাপ কেক এইখিনি বেবীৰ কাৰণে লৈছিলোঁ। আৰু এইপিনে কিটচেনত আমি এইখিনি কেটাৰিং পাৰ্টিৰ পৰা লৈছিলোঁ কিছুমান খোৱা বস্তু, ইয়াতে ধুনীয়াকৈ এতিয়া ছাৰ্ভ কৰিব। আৰু আকৌ অকণমান মই বাহিৰত আহি গোটেইখিনি বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ধুনীয়াকৈ। আৰু চাওকচোন ইমান ধুনীয়া পৰিৱেশটো হয়। অকণমান বৰষুণ দিয়াৰ কাৰণে বেলেগ হৈ গৈছে, বাট বহুত বেছি ধুনীয়া। আৰু দিনত যদি আমি এই প্ৰগ্ৰেমটো কৰিলোঁ হয় আৰু বেছি ভাল হ'ল হয়। তাৰপিছত ফাইনেলি আমাৰ ইয়াত ডেক'ৰেশ্যন ৰেডি, আৰু ইমানেই ধুনীয়াকৈ ডেক'ৰেট কৰিছে বহুতেই কম সময়ৰ ভিতৰত। তো সকলোকে বহুত বেছি ধন্যবাদ। আৰু অলমষ্ট আমাৰ গেষ্ট আহি গ'ল। আৰু এইপিনে হৈছে এতিয়া আমাৰ কেক কটাৰ সময়। আমাৰ হাৰ্বিক কিন্তু অকণ মানে এক্সাইটমেণ্টো আছে তাৰ, আৰু ইফালে অকণমান টোপনিও আছে, কাৰণ যোৱাকালি ৰাতি আমি লণ্ডন বিহু চাব গৈছিলোঁ। অকণমান হেক্টিক হৈ গ'ল আমাৰ সকলোৰে কাৰণে, কিন্তু তথাপিও আৰু জোচটো আছে। এয়া বেবীৰ ফাৰ্ষ্ট বাৰ্থডে, গতিকে জোচটো থাকিবই। আৰু ফাৰ্ষ্ট লণ্ডনৰ বিহুত গৈছোঁ, গতিকে সেয়াও মানে আমাৰ কাৰণে এক্সাইটমেণ্ট আছিলে। গতিকে সকলোখিনি বহুত ধুনীয়াকৈ। আৰু ইফালে এতিয়া হৈছে আমাৰ কেক কাটিং সময়। কেক চেক কাটি হোৱাৰ পিছত এতিয়া হৈছে গেষ্টক খোৱাৰ সময়। আৰু এয়া মই ছাইডত থৈ দিছিলোঁ ৰিটাৰ্ণ গিফ্টখিনি, আৰু সকলো গেষ্টৰ লগতে মই যিমান পাৰোঁ ভিডিঅ' আৰু ফটোবোৰ লৈছিলোঁ। আৰু এইপিনে হৈছে এইখিনি খানাখিনি মই অকণমানহে ভিডিঅ' কৰিব পালোঁ, কাৰণ প্ৰথমতে মই পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ। আৰু ইহঁতে সকলোকে ধুনীয়াকৈ আমি খোৱালোঁ বোৱালোঁ। আৰু তাৰপিছত আৰু এইখিনি কামত সঁচাকৈ বহুত আমাৰ অসমীয়া যিখিনি আমাৰ ফ্ৰেণ্ডছ আছে সকলোৱে বহুত বেছি হেল্প কৰিছে।
আৰু এইখিনি আধাখিনি মানুহ আছিলে আমাৰ অভিজিতৰ অফিচৰ কলিগ হয় আৰু সেইবাৰ লাষ্টত সকলোখিনি যোৱাৰ পিছত আমাৰ এইখিনি আছামিজ ফেমিলিখিনিয়ে সকলোখিনি হেল্প কৰিলে যিখিনি ইয়াতে আকৌ কেনেকুৱা সকলোখিনি ধুনীয়াকৈ চাফ চিকুণ কৰি আহিব লগা হয় তো লাষ্টলৈকে ইহঁতে আমাৰ লগত আছে আৰু সঁচাকৈ বহুত বেছি ধন্যবাদ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকলৈ ইমানখিনি হেল্প কৰাৰ কাৰণে আৰু সকলো ধুনীয়াকৈ চাফ চিকুণ হোৱাৰ পিছত এয়া দেখিছেনে হাৰ্বিকেও পুৰা এনজয় কৰিছে লাষ্টলৈ তাৰপিছত এয়া আমি লাষ্টত সকলোৱে ভিডিঅ' আৰু ফটোবোৰ ল'লোঁ একদম সকলোৰে একদম ছাকচেছ কৰিলে ইহঁতে আমাৰ বাৰ্থডেটো স্পেচিয়েলি তো বহুত বেছি ধন্যবাদ আকৌ তোমালোকক তো এতিয়া হৈছে ঘৰলৈ যোৱাৰ সময় এতিয়া 8টামান বাজিছে যদিও মানে বহুত বেছি এন্ধাৰ হোৱা নাই আৰু এতিয়া যাব ওলাইছোঁ তো ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে প্লিজ জনাব আৰু যিসকলে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু এতিয়াৰ কাৰণে বাই বাই এণ্ড টেক কেয়াৰ